নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আজি মোৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজিও মই নতুন এজন ককা লৈ আহিছো আৰু এই ককাজন মোৰ কাষতে থিয় হৈ আছে আৰু আজি এখেতৰ লগত 4টা বেলুনেৰে গেম খেলিম আৰু এই বক্সৰ ভিতৰত যিটো পুৰস্কাৰ আছে আমাৰ ককাজনে পায় নে নাপায় আজি তেখেতৰ ভাগ্য পৰীক্ষা চাম। ইয়াতো আছে তেখেতৰ কাৰণে প্ৰাইজ বহুত কেইটা আৰু ককাজনক আপোনালোকে দেখিছে সম্পূৰ্ণকে থিয় হ'ব নোৱাৰে, পূজা হৈ আছে। গতিকে খেলটো খেলাৰ আগতে মই প্ৰথমতে এই ককাজনৰ পৰা কথাষাৰ জানি ল'ম যে তেওঁ কিয় এনেকুৱাকে থাকে। ককা কওকচোন কিয় এনেকুৱাকে আপুনি চিধা হ'ব নোৱাৰে নেকি? মই চিধা হ'ব নোৱাৰো আৰু মই আগতে কাঠৰ মিস্ত্ৰী কাম কৰিছিলো। মিস্ত্ৰী কাম কৰোতে কঁকাল অলপ পাইছে। মানে এইটো পুৰি কেনে হোৱা বেমাৰ নহয়? নহয়। মানে মিস্ত্ৰী কাম কৰোতে কৰোতে অটমেটিকলি সেনেকা পূজা হৈ থাকিলে। সেনেকে পূজা হৈ থাকিলো। প্ৰথমতে মই ভাবিছিলো তেওঁৰ একচুৱেলি এইটো কমৰ ভাঙিছিল নেকি, ত তেনেকুৱাকে কুজা হৈ আছে, কিন্তু তেনেকুৱাকে নহয়। একচুৱেলি তেওঁ মিস্ত্ৰী কাম কৰে, মিস্ত্ৰী কাম কৰাৰ কাৰণে এখেতৰ অৱস্থা এনেকুৱা হৈছে। আতা এইটো মই 4টা বেলুন আপোনাক দিছো, এইটো বেলুনটো ধৰছো। আচ্ছা, ইয়াৰে আপুনি যিকোনো এটা ফুটাব লাগিব। ফুটালে আপুনি হয়তো এইটো প্ৰাইজ পাব পাৰে আৰু এই পলিথিনত বহুত কেইটা প্ৰাইজ আছে, হয়তো সেই প্ৰাইজটোও পাব পাৰে। গতিকে ককাই ভাগ্য পৰীক্ষা কৰি চাই এটা ফুটাই দিয়ক, কোনটো পাব পাৰে আপুনি চাও। এতিয়া তাৰমানে এতিয়া দিয়ক। ফুটি গ'ল, অৰেঞ্জ কালাৰ। প্ৰায় যিমান বোৰ দেখিছো ককা হওক বুঢ়ী আইতা হওক সকলোৱেও অৰেঞ্জ কালাৰটোকে প্ৰায় ফুটাই। গতিকে অৰেঞ্জ কালাৰটো হয়তো চকুত লগা, সেইকাৰণে অৰেঞ্জ কালাৰটোকে প্ৰায় মানুহে ফুটাই। আজি চাও ককাই অৰেঞ্জ কালাৰটো ফুটাই কি পালে। একচুৱেলি আমাৰ ককাই এই বক্সটো নাপালে। ইয়াত কি লিখা আছে জানেনে বন্ধুসকল? ককা ইয়াত কি লিখা আছে জানা? ইয়াত লিখা আছে চাৰ্ফ, ডাঙৰ চাৰ্ফ। সৰু সুৰা চাৰ্ফ নহয়, ডাঙৰ চাৰ্ফ। মানে আপুনি আৰু কাপোৰ ধোৱাৰ কাৰণে চাবোন কিনিব নালাগে, চাৰ্ফো কিনিব নালাগে, আপুনি এটা ডাঙৰ চাৰ্ফ পাইছে। বন্ধুসকল আজি আমাৰ ককাই চাৰ্ফহে পালে, এই বক্সটোকো নাপালে। গতিকে এই বক্সটোৰ ভিতৰত কি আছে সকলোৱেও জানিব ইচ্ছা যাই আছে। মানে যাৰ ঘৰত লৈ আহো এই বক্সতনো কি আছে বহুতে সোধে। এতিয়া মই তেওঁলোককতো ক'ব নোৱাৰো, যেতিয়া এই প্ৰাইজটো পাব তেতিয়াহে মই আনবক্সিং কৰি দেখুৱাই দিম। গতিকে আমাৰ ককাই চাৰ্ফ পালে, গতিকে ককাক মই চাৰ্ফটো দিওঁ। ককা এইটো চাৰ্ফটো আপোনাৰ কাৰণে। একবাৰ দেখুৱাই দিয়া ৰাইজক কিমান ডাঙৰ। এই বেলুনটো মোক দি দিয়া। ত ৰাইজ আজি আমাৰ ককাই চাৰ্ফটোকে পালে। গতিকে নেক্সট ভিডিঅ'ত এই বক্সটো কোনে পাই চাম। গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰো, ধন্যবাদ।